ঘৰৰ আচবাব পত্ৰৰ পৰা কাঠৰ খেলনাগাড়ী। কাছাৰৰ কাঠমিস্ত্ৰী মহম্মদ বক্তাৰুদ্দিন লস্কৰৰ নিৰ্মিত বহু সামগ্ৰী এইবাৰ বিক্ৰী হৈ আছে ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশসহ মুম্বাই, দিল্লী আদি স্থানত। কাছাৰ জিলাৰ উধাৰবন বিধানসভা সমষ্টিৰ শালগংগাৰ বাসিন্দা মহম্মদ বক্তাৰ উদ্দিন লস্কৰ। তেওঁ বহু বছৰ ধৰি কাঠমিস্ত্ৰীত কাম কৰি আহিছে। নিৰ্মাণ কৰিছে বহু আচবাব পত্ৰ, কিন্তু হঠাতেই মনলৈ আহিল ব্যতিক্ৰমী কিবা যদি কাঠৰে নিৰ্মাণ কৰিব পৰা যায়, আৰু তেতিয়াৰ পৰাই আৰম্ভ হ'ল বিভিন্ন খেলনা গাড়ী নিৰ্মাণৰ চিন্তা। এতিয়া কেইবাবছৰ ধৰি তেওঁ শিশুসকলৰ বাবে নিৰ্মাণ কৰি আছে বিভিন্ন ধৰণৰ উৰাজাহাজ, নাও, বন্দুক আদি। যেন আধুনিকতাৰ স্পৰ্শ লাগিছে খেলনা সামগ্ৰীটো। শিলচৰৰ পৰা বিমানবন্দৰলৈ যোৱা পথত শালগংগাত আছে তেওঁৰ এখন কাঠমিস্ত্ৰীৰ দোকান, য'ত নিষ্ঠাৰে তেওঁ এটাৰ পিছত আন এটা নিৰ্মাণ কৰে উৰাজাহাজ, নাও আদি। শিশুসকলৰ খেলনাত ব্যতিক্ৰমী ৰূপ দিবলৈ চেষ্টা কৰিছিল বক্তাৰে, আৰু এই চেষ্টাৰ জৰিয়তে এতিয়া মানুহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে হস্তশিল্পীগৰাকী। আজি তেওঁৰ হাতেৰে নিৰ্মিত এই খেলনা সামগ্ৰী বিক্ৰী হয় অসমৰ লগতে বহিঃৰাজ্যতো। मोहम्मद बख्तारुद्दीन लश्कर। हमारा दिमाग में आया है, जो हम फर्नीचर का मिस्त्री है ना, तो हम सोचा है कि हम नया कुछ सामान दिखाए, इसलिए हम इसमें लगा है। ये एरोप्लेन यार जो समुद्र का बोट है ना, बोट भी बनाता है यार, एरोप्लेन बनाता है, हेलीकॉप्टर। हाँ, हम सोचा है जो नया कुछ सामान दिखाए। फर्नीचर तो हर कुछ कोई बना रहा है, तो हम नया कुछ दिखाए, इसलिए हम ये हमारा दिल में आया है। हमको टैंक को धन्यवाद मिल रहा है ज्यादा, रुपया का साथ कोई लेना देना नहीं कर रहा है। बड़ा बड़ा आदमी हमको हाथ मिला रहा है, सैल्यूट मार रहा है, धन्यवाद दे रहा है। यही सबसे बड़ा चीज है, हम सोच रहा है। उत्तर प्रदेश जा रहा है, उत्तर प्रदेश, मुंबई, दिल्ली, कोई जगह बाकी नहीं, हर जगह पर जा रहा है। শিলচৰৰ পৰা আখি দাস, লোকেল 18।